চলিত যি নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়া যে 10 মে'তে নিযুক্তি দিব যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ৰ মুখৰ পৰা শুনা গ'ল। এটা সংশয়টো এতিয়া অন্তত আঁতৰিল প্ৰাৰ্থীসকলৰ মাজত যিসকলে নেকি চাকৰি এটাৰ কাৰণে ৱেইট কৰি আছিলে। কাৰণ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা বাইটত কৈছিলে যে দুৰ্গা পূজাৰ আগতে 1.5 লাখ সম্পন্ন হ'ব। তাৰ পাছতে বহুতো প্ৰশ্ন উত্থাপন হৈছিলে, কমেণ্টত আমি পাইছোঁ, ব্যক্তিগতভাৱেও বহুতে কথাটো সুধিছিলে। কিন্তু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা এই কথাটো স্পষ্টীকৰণ পোৱা গ'ল যে খুব সোনকালেই বা 10 মে'তে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব অসম চৰকাৰে। নিযুক্তিৰ সৈতে জড়িত এটা অফিচিয়েল ইনফৰমেশ্যন ৰাতিপুৱাই আপোনালোকৰ সৈতে ডিছকাছ কৰিম। নতুনকৈ আহিছে যদি আমাৰ চেনেলৰ সৈতে কানেক্ট হৈ থাকিব, কাষতে ছাবস্ক্ৰাইব বাটনটো চুই পেলাই আৰু লাইক এটা কৰি দিব। যদি কিবা ক'বলগীয়া থাকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। যদিহে আমি আৰম্ভণিৰ পৰা এই অফিচিয়েল ইনফৰমেশ্যনটো পঢ়ি দিওঁ তেতিয়াহ'লে দেখিব যে স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অবিৰত যাত্ৰা। আৰু ইয়াত কেইবাটাও নিযুক্তি বিভাগ আছে আৰু য'ত নেকি প্ৰাথমিক শিক্ষা বিভাগৰো জড়িত হৈ আছে। কি বিভাগ আজি নিযুক্তি দিব সেয়া আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিম। 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ, নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান। মুখ্য অতিথি থাকিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। 16 ফেব্ৰুৱাৰী 2025 দিনৰ 11 বজা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী। আৰু ইয়াত কি বিভাগ যদি আমি চাওঁ তেতিয়াহ'লে দেখিব যে টোটেল 564 অৰ্থাৎ 564 গৰাকী য'ত নেকি আজি জয়ন্ত তালুকদাৰক উপ আৰক্ষী অধীক্ষক পদত নিযুক্তি দিব। আৰু এই 564 পদৰ বিভাগসমূহ যদি আমি চাওঁ তেতিয়াহ'লে দেখিব যে কৰ্মচাৰী বিভাগত আছে 43, গৃহ আৰু ৰাজনৈতিক 35, বিত্তত আছে 96, আবকাৰীত আছে 1, পঞ্চায়তত আছে 3। সেই পদসমূহ ভাগ কৰা আছে। আৰু পশুপালন আৰু পশু চিকিৎসা 73টা আছে, জনস্বাস্থ্য কাৰিকৰীত আছে 263, সাংস্কৃতিক পৰিক্ৰমাত আছে 28। আৰু ইয়াত শিক্ষা প্ৰাথমিক বুলি দিয়া আছে য'ত নেকি 11টাকৈ পদ আছে। এই পদকেইটা কিহৰ আমি ধৰিব পৰা নাই, আমি অফিচিয়েল ভিতৰৰ খবৰ আমি চাব লাগিব, তেতিয়াহে আচলতে গম পাম যে এই শিক্ষা প্ৰাথমিক বুলি দিয়া এই বিভাগত কোনটো আচলতে পদৰ নিযুক্তি আজি সম্পন্ন কৰিব। আৰু এই যিবোৰ নিযুক্তি আজি দিব তাত দিয়া আছে যে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2023ৰ উত্তীৰ্ণ প্ৰাৰ্থীক আজি এই নিযুক্তি পত্ৰ প্ৰদান কৰিব, য'ত নেকি 564 গৰাকী আছে আৰু য'ত নেকি শিক্ষা আৰু প্ৰাথমিকৰো জড়িত হৈ আছে। গতিকে আজি কেইবাটাও বিভাগৰ নিযুক্তি দিব। আজি পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা যি 10 মে' নিযুক্তি দিব সেই সম্পৰ্কীয় কিছুমান মন্তব্য শুনা হয়তো আমি পাম। যদি স্পেচিয়েল কিবা যদি মন্তব্য দিয়ে আপোনালোকৰ সৈতে পুনৰ ডিছকাছ কৰিম। সকলোৱে আমাৰ সৈতে কানেক্ট হৈ থাকিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।